নমস্কাৰ, আপুনি চাইছে মাই নিউজ এনি আৰু এই মুহূৰ্তত মই উপস্থিত হৈছোঁ গোৱালপাৰা জিলাৰ খাবৰাঘাট মহাবিদ্যালয়ৰ সন্মুখত। আৰু খাবৰাঘাট মহাবিদ্যালয়ৰ সন্মুখত দেখিবলৈ পোৱা গৈছে যে জিলা প্ৰশাসন বা সেনাবাহিনী আহি উপস্থিত হৈছে। আৰু যিহেতু ইতিমধ্যে আজিৰ পৰা কিছুদিন পূৰ্বে বিদ্যাপাৰাৰ যি উচ্ছেদ অভিযানৰ বাবে জাননী প্ৰেৰণ কৰা হৈছিল আৰু জাননীৰ 10 তাৰিখৰ ভিতৰত খালী কৰিবলৈ নিৰ্দেশ দিয়া হৈছিল, জাননী প্ৰেৰণ কৰা হৈছিল। আৰু তাৰ পিছতে আজিৰ দিনটোত যিটো আজি 10 তাৰিখ আৰু ইতিমধ্যে জিলা প্ৰশাসন বা সেনাবাহিনী ইতিমধ্যে আহি উপস্থিত হৈছে, মোতায়েন কৰা হৈছে। মোৰ সহযোগী আপোনালোকক দৃশ্যাংশ দেখাব। এই মুহূৰ্তত যদি মোৰ সহযোগী পোনপটীয়াকৈ আপোনালোকক দেখুৱায় যে আচলতে আজিৰ পৰা কিছুদিন পূৰ্বে উচ্ছেদৰ জাননী প্ৰেৰণ কৰা হৈছিল আৰু এই উচ্ছেদৰ জাননীৰ পিছতেই এক হাহাকাৰময় পৰিৱেশৰ সৃষ্টি হৈছিল। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে প্ৰায় 138 হেক্টৰ ভূমি উচ্ছেদ চলাব জিলা প্ৰশাসনে। আৰু তাৰে আজিৰ দিনটোত ইতিমধ্যে মোতায়েন কৰা হৈছে আৰক্ষী বিষয়া, লগতে সেনাবাহিনী ইয়াত মোতায়েন কৰা হৈছে। আৰু এটা কথা উল্লেখ কৰিব লাগিব যে JCB বা বুলডোজাৰ ইতিমধ্যে সাজু কৰা হৈছে, কেইবাটাও বুলডোজাৰ ইয়াত সাজু কৰা হৈছে। মোৰ সহযোগী যদি আপোনালোকে দেখুৱাই দিয়ে, এই জাননীৰ পিছত আচলতে নিজেই কিছুমান নিজৰ ঘৰ ভাঙি যোৱা পৰিলক্ষিত হৈছে, ভাঙি লৈ অইন এখন স্থানান্তৰ কৰা পৰিলক্ষিত হৈছে। কিন্তু যিখিনি লোক এতিয়ালৈকে স্থানান্তৰ কৰা নাই বা অইন ঠাইলৈ স্থানান্তৰ কৰা নাই বা যোৱা নাই, সেইসকলৰ লোকক কিন্তু কাইলৈ দিনটোত হয়তো ৰাতিপুৱাৰ পৰাই সেইসকলৰ ভিতৰত চলিব উচ্ছেদ অভিযান। মোৰ সহযোগীয়ে মই আপোনালোকক দেখুৱাই আছে যে কেনেদৰে আচলতে ইতিমধ্যে প্ৰশাসন ইয়াত আহি উপস্থিত হৈছে, মোতায়েন কৰা হৈছে, বৃহৎ আকাৰৰ প্ৰশাসন মোতায়েন কৰা হৈছে, লগতে সাজু কৰি ৰখা হৈছে JCB। মোৰ সহযোগীক মই অনুৰোধ কৰিম যে JCBখিনি আপোনালোকক দেখুৱাই দিবলৈ যে কেনেকৈ শাৰী শাৰীকৈ JCBসমূহ থৈ দিয়া হৈছে। আৰু এয়া কিন্তু হৈছে বিদ্যাপাৰা, যিটো কালি পুৱাৰ পৰা হয়তো উচ্ছেদ অভিযান আৰম্ভ হ'ব। আৰু এইখিনিতে আৰু এটা কথা আপোনালোক কৈ থৈ দিব লাগিব যে আজিৰ পৰা কিছুদিন পূৰ্বে গোৱালপাৰাৰ জিলাৰ যি হাচিলা বিল আছে, হাচিলা বিলৰ উচ্ছেদ চলিছিল। আৰু উচ্ছেদৰ চেঞ্চলৰ মাজতে পুনৰবাৰ গোৱালপাৰাৰ যি বিদ্যাপাৰা আছে, এই বিদ্যাপাৰাত উচ্ছেদ চলিব। আৰু উচ্ছেদৰ বাবে ইতিমধ্যে জিলা প্ৰশাসন, আৰক্ষী বিষয়া, সেনাবাহিনী মোতায়েন কৰা হৈছে। একেদৰে সাজু কৰি ৰখা হৈছে JCB বা বুলডোজাৰ, যিসমূহ বুলডোজাৰৰ জৰিয়তে কাইলৈ হয়তো পুৱাৰ পৰাই আচলতে উচ্ছেদ অভিযান চলিব এইটো স্থানত। আৰু এটা কথা পুনৰবাৰ আমি আপোনালোকক উল্লেখ কৰি দিব বিচাৰিছোঁ যে এই যি উচ্ছেদ অভিযান, এই উচ্ছেদ অভিযানত প্ৰায় 138 হেক্টৰ ভূমি আৰু লগতে প্ৰায় 1000 পৰিয়াল, আচলতে পৰিয়ালৰ মাজত আচলতে উচ্ছেদ চলিব আৰু জিলা প্ৰশাসনে উচ্ছেদ চলিব। কালি আচলতে কেনেধৰণে উচ্ছেদ অভিযান চলে, কেনেধৰণে শান্তিপূৰ্ণভাৱে হওক বা কেনেধৰণৰ পৰিৱেশ কালি আচলতে বিদ্যাপাৰাত হয়, সেয়া নিশ্চিতভাৱে মাই নিউজ এনি দৰ্শকক বা আমি আপোনালোকক নিশ্চিতভাৱে জনাবলৈ চেষ্টা কৰিম। এতিয়া মোৰ সহযোগী আপোনালোকক দেখুৱাইছে যিটো যে বিদ্যাপাৰা পোৱাৰ আগত যি খাবৰাঘাট মহাবিদ্যালয় আছে, খাবৰাঘাট মহাবিদ্যালয়ৰ সন্মুখতে কিন্তু এনেদৰে আচলতে আৰক্ষী বিষয়া মোতায়েন কৰা হৈছে।